हेलो फ्रेंड्स आमी আজি আসলে যাব ওলাইছো মুৰাদাবাদ এনে আসলে দিল্লী যাম কিন্তু প্ৰথমতে মুৰাদাবাদ যাম তাৰ পিছত বিজনৰ সেইকাৰণে মই ভাবিছো পাৰ্ট কে দেখাম এতিয়া প্ৰথম দেখাম আমি ঘৰৰ পৰা ৰেলৱে ষ্টেচনলৈকে কেনেকৈ গলো আৰু এতিয়া হৈছে বৰ্তমান 4টা বাজিছে আমাৰ 5:30টাত আমাৰ ৰাজধানী আছে তাৰ পিছত আমি ইয়াৰ পৰা ওলাই যাম গোটে এয়াৰপৰ্ট মানে ৰেলৱে ষ্টেচনটো দেখাম আপোনালোক কেনেকুৱা কি সুবিধা দিছে গোটে দেখা আপোনালোকে চাব এইটা আমাৰ সব এফালে পেকিং আৰম্ভ হৈছে আমাৰ এইবিলাক ফলমূল লগ লৈ লৈছো খোৱা কাৰণে ল'ৰা এটা কান্দা কাটি কৰি আছে এইটো এটা পেকিংটো কৰি দিলো তাৰ নাই হ'ল মানুহ এইটো আছে গাড়ীৰ পাৰ্কিংটো লৈ লওঁ এতিয়া নহয় 10 মিনিট মান পইচা নাই নালাগে পইচা নালাগে আহোঁতে দেৰি হ'লে দিব লাগিব গাড়ীবিলাকৰ এইফালে ৰাইট চাইডে মানে আগত হলে হ'ব আগে দি একেবাৰে জায়গাত পার্কিং কৰি দিও এই মানুহ আছে লাগি দূৰ সুবিধা লৈ যাব পাৰো এতে দি আমি ওলাই কল দিয়া বন্ধ ট্রেন স্টেশন Berapa tuh agak ke jual loh mungkin. Aku tuh lagi sih. Kenapa tuh dia malah gitu lama tuh nama udah gitu. আমি পাই গলো ৰাজধানী এতিয়া আহিব আহিলে আমি আকৌ ওলাই যাম ধুনীয়াকৈ ষ্টেচন মেনেজাৰৰ সেইফালে সৰু সৰু দোকান বনাই থোৱা আছে নাপাবি এইফালে হুইলচেয়াৰৰ কাৰণে ইয়াতে থোৱা আছে হুইলচেয়াৰ গেষ্ট ৰেষ্টৰুম এইটো সেকেন্ড ক্লাছৰ ৱেটিং হল আছে এইটো লেডিছৰ ৱেটিং হল কি নাই আগৰ পৰা লাগে না আমার ট্রেন আহি পালে ৰাজধানীৰ ভিতৰত কি হ'ব নেক্সট পাৰ্টত দেখাম আমি এতিয়া ফাৰ্ষ্ট পাৰ্টত এইখিনিয়ে ৰাজধানী উঠালৈকে